वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম আমাৰ সায়েন্সৰ যেটো ফিজিক্সৰ পাৰ্ট আছে মানে চেপ্টাৰ 10 11 12 13 এই চাৰিটা চেপ্টাৰৰ পৰা টোটাল 24 মাৰ্কস তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাত আহিব ইয়াৰ আগতেও তোমালোকক 29 মাৰ্কৰ মই কমন দিছিলো তোমালোকে যদি এই ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওটো চাই যাবা আজি আমি সাম এই চাৰিটা চেপ্টাৰৰ পৰা কোনটো পেজৰ পৰা তোমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এমসিকিউ আৰু লং কোৱেশ্চন আমি দুটা আলোচনা কৰিম যাতে আমাৰ মেট্ৰিক পৰীক্ষাত আহিলে আমি 100% মাৰ্ক আমি ইয়াৰ পৰা পাব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো যেটো তোমাৰ 10 নম্বৰ চেপ্টাৰ আছে পোহৰ চেপ্টাৰ সেই পোহৰ চেপ্টাৰৰ পৰা তোমাৰ টোটাল 8 মাৰ্কস আহিব আৰু তুমি কোনকিটা টপিক চাব লাগিব মই তোমালোকক দেখাই আছো সো এটো হৈছে আমাৰ 10 নম্বৰ চেপ্টাৰ এটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এটো চেপ্টাৰৰ পৰা 8 মাৰ্কস আহিব টোটাল 8 মাৰ্কস আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত তো তুমি প্ৰথমতে সবাই ইয়াতে চা যেটো পোহৰৰ অপৱৰ্তনৰ যেটো ডেফিনিশন আছে এই অপৱৰ্তনৰ তুমি ডেফিনিশনটো চাবা এটো ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এটো পেজৰ পৰা তোমাৰ ইয়াতে চা এই যেটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো তুমি ভালদৰে চাই যাবা এটো প্যাৰাগ্ৰাফ এতে তোমাৰ সমতল দাপনে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে গুটেখিনি কথা ইয়াতে ধুনিয়াকে দিয়া আছে তাৰ পিছত তুমি এফালৰ পৰা চাব লাগিব এইখিনি চোৱা তোমাৰ ইয়াতে কেইটামান ডেফিনিশন আছে এটো প্যাৰাগ্ৰাফত সেই ডেফিনিশন কেইটা তুমি এমসিকিউৰ কাৰণে চাবা ঠিক আছে এমসিকিউৰ কাৰণে আহিব পাৰে ইয়াতেও আছে তোমাৰ কেইটামান ডেফিনিশন আৰু ইয়াতে যেটো তোমাৰ এটো r = 2f অৰ্থাৎ ভাঁজবেখাৰ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ যেটো সম্পৰ্ক আছে সেই সম্পৰ্কটো এবাৰ চাই যাবা ঠিক আছে আৰু এফালে চোৱা এই যেটো আমাৰ ইয়াতে যেটো তালিকা আছে এই তালিকাখন তোমালোকক মই ষ্টাৰ্টিংৰ পৰাই কৈ আছো বছৰৰ প্ৰথমৰ পৰাই কৈ আছো তালিকাখন ইম্পৰ্টেন্ট হয় এই তালিকাখন তোমালোকে ভালদৰে চাই যাবা এই তালিকাখনত মানে পজিশন আৰু ইফালে আছে প্ৰতিবিম্বৰ প্ৰকৃতি বা প্ৰতিবিম্বৰ আকাৰ এটো লগত তোমাৰ ম্যাচ দা ফলোইং আহিব পাৰে বা তোমাৰ এটো লং কোৱেশ্চন আহিব পাৰে তো তুমি এই তালিকাখন মনত ৰাখিলে তোমাৰ ম্যাচ দা ফলোইং বা তোমাৰ এমসিকিউ বা যিকোনো ধৰণৰ তোমাৰ 2 মাৰ্কৰ কোৱেশ্চন আহিলে তুমি কৰিবলৈ সামৰ্থ হবা ঠিক আছে ইয়াৰ পিছত চা ইয়াতে যেটো এটো হিফালে যিখন তালিকা আছে সেই তালিকাখনৰ একেটা হৈছে চিত্ৰ তো তালিকাখন মনত ৰাখিলে তোমাৰ চিত্ৰকেইটা তুমি অটোমেটিক্যালি পাৰিবা ঠিক আছে আৰু এফালে যেটো তোমাৰ অবতল দাপন আছে সেই অবতল দাপনৰ যেটো তোমাৰ ব্যৱহাৰ আছে মুখ্য ব্যৱহাৰ সেই ব্যৱহাৰখিনি তুমি চাবা আৰু এই অবতল দাপনৰ যেটো ব্যৱহাৰ আছে তাৰ ভিতৰত তুমি চাবা তোমাৰ ডেইলি লাইফত কেনেকুৱা ইউজ হয় অবতল দাপনৰ এটা সিম্পল ইউজ আছে যিবোৰ আমাৰ ডিশ এন্টিনা আছে সেই ডিশ এন্টিনাবোৰত কিন্তু অবতল দাপনৰ নিচিনা তোমাৰ আকাৰ থাকে হয়নে আৰু এফালে তোমাৰ উত্তল যেটো দাপন আছে উত্তল দাপনৰ কাৰণে যিখন তালিকা এই তালিকাখনো ইম্পৰ্টেন্ট হয় এই তালিকাখনো তুমি মনত ৰাখিব লাগিব এই তালিকাখনো তুমি চাই যাবা ইয়াৰ পিছত এফালে চাই এটো উত্তল দাপনৰ যেটো ব্যৱহাৰ আছে উত্তল দাপনৰ ব্যৱহাৰ তুমি চাই যাবা তো তোমাৰ যিখিনি পয়েন্ট আউট কৰিলো সেই পয়েন্ট আউট খিনি কৰিলে বা তুমি যদি সেইখিনি তুমি যদি পঢ়া তেতিয়াহলে তোমাৰ এই প্ৰশ্নাৱলীখিনি তুমি অটোমেটিক্যালি পাৰিবা তো তুমি এক্সট্ৰা কৈ আৰু এই প্ৰশ্নাৱলী পঢ়াৰ কাৰণে টাইম দিব নালাগে বুজি পাইছা না মই কি কৈছো ইয়াৰ পিছত চোৱা যেটো তোমাৰ দাপনৰ সূত্ৰ আছে দাপনৰ সূত্ৰ এটো তোমাৰ দাপনৰ সূত্ৰ আৰু বিবৰ্ধন আছে এই সূত্ৰটো তোমাৰ কেতিয়া পজিটিভ হয় কেতিয়া নেগেটিভ হয় তাৰ কাৰণে তুমি চাব লাগিব কি এই যেটো চিহ্ন প্ৰথা আছে এই চিহ্ন প্ৰথাটা তুমি যদি ভালদৰে চোৱা তেতিয়াহলে তোমাৰ ইয়াৰে যিবোৰ নিউমাৰিকেলস আছে সেই নিউমাৰিকেলস খিনিত কেতিয়াও ভুল নহয় আৰু এই চেপ্টাৰৰ পৰা যিমানখিনি ইম্পৰ্টেন্ট নিউমাৰিকেলস আছে সেই গুটেইখিনি নিউমাৰিকেলস তোমালোকক মই কৰাইছো এক্সাম্পলৰ হৈতে গুটেইখিনি কৰাইছো মই ভিডিও এটা আপলোড কৰি থৈছো আগতে তোমালোকে প্লেলিষ্টত গৈ ভিডিওটো চাই লোৱা এটা সা যেটো বিবৰ্ধন আছে বিবৰ্ধনৰ ফৰ্মুলাটো তুমি মনত ৰাখিবা বিবৰ্ধনৰ ডেফিনিশন লগতে ফৰ্মুলা ডেফিনিশন মনত ৰাখিবা লগতে ফৰ্মুলা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ বিবৰ্ধন কেতিয়া পজিটিভ হয় আৰু কেতিয়া নেগেটিভ হয় সেই কথাখিনি তোমাৰ এটো প্যাৰাগ্ৰাফত ধুনিয়াকে দিয়া আছে তো এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এৰ পৰা তোমাৰ এমসিকিউ হ'ব পাৰে বা তুমি যেতিয়া নিউমাৰিকেল কৰিবা তেতিয়া তোমাৰ কিন্তু এই কথাখিনি দৰকাৰ হ'ব তেতিয়া ঠিক আছে এইখিনি চালা আৰু ইয়াৰে পৰা তোমাৰ এই যেটো एग्जांपल আছে সেই দুটা एग्जांपलৰ পৰা তোমাৰ যেটো 10.2 एग्जांपल আছে এই एग्जांपलটো তুমি চাবা এই एग्जांपलটো অলৰেডি মই কৰাইছো হেতু ভিডিওতে আৰু তোমাৰ ইয়াতে যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা ইয়াতে যেটো তোমাৰ 2 নম্বৰ প্ৰশ্ন আছে সেই 2 নম্বৰ প্ৰশ্নটো চাবা এটো 2015 চনত আহিছে এই প্ৰশ্নটো তো এই প্ৰশ্নটো তোমালোকে চাবা আৰু পোহৰৰ যেটো প্ৰতিহৰণ আছে প্ৰতিহৰণৰ পৰা তোমাৰ চা এটো যে আছে আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিহৰণ তাৰে পৰা তোমাৰ এই যেটো চিত্ৰ আছে এই চিত্ৰটো তুমি ভালদৰে চাই যাবা আৰু এই চিত্ৰৰ লগত যিখিনি ডেফিনিশন এই আছে তোমাৰ ডেসক্ৰিপচন আছে এই চিত্ৰৰ বিষয়ে গুটেইখিনি কথা ইয়াতে ধুনিয়াকে দিয়া আছে তো তুমি এই পেজটো ভালদৰে পঢ়ি যাবা ইয়াৰ পৰা কিন্তু
তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনো হ'ব পাৰে বা তোমাৰ ছিংগল কাৰেক্টৰ কুৱেশ্যনো হ'ব পাৰে বা তোমাৰ 2 মাৰ্কৰ কুৱেশ্যনো হ'ব পাৰে তো যিকোনো ধৰণৰ কুৱেশ্যন তোমাৰ এই পেজৰ পৰা হ'ব পাৰে আৰু গোটেইখিনি কথা তোমাৰ এই চিত্ৰটোৰ লগত ৰিলেটেড হৈ আছে বুজি পাইছানে ইয়াৰ পিছত চোৱা এইটো যেটো সূত্ৰ আছে স্নেলৰ সূত্ৰ আছে এটা তো আৰু তোমাৰ প্ৰতিহৰণৰ যি দুটা সূত্ৰ আছে এই সূত্ৰ দুটা তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কাৰণে তোমালোকে গমে পাইছা কামৰূপ মেট্ৰ' জিলাত অলৰেডি এনেকুৱা কুৱেশ্যন আহিছে এই প্ৰতিহৰণৰ যেটো সূত্ৰ আছে হেটোৰ ওপৰত আৰু যেটো তোমাৰ প্ৰতিহৰণাংক আছে সেই প্ৰতিহৰণাংকৰ ডেফিনিশ্যন আৰু ফৰ্মুলা এটো বহুত ইম্পৰ্টেন্ট হয় এইখিনি তুমি চাবা আৰু ইয়াতে চোৱা ইয়াতে তোমাৰ এই যেটো প্যাৰাগ্ৰাফ আছে লাষ্টৰ প্যাৰাগ্ৰাফ এটো পঢ়োতে তোমাৰ 2 মিনিট টাইম নালাগে তুমি ভালদৰে এই প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা এতে তোমাৰ পানীৰ প্ৰতিহৰণাংক 1.33 এটোৰ মানে কি হয় তো এই প্ৰশ্নটো আৰু ইয়াতে যিখন তোমাৰ তালিকা আছে এই তালিকাখনত তোমাৰ কোনটোৰ প্ৰতিহৰণাংক কিমান হয় সেই বিষয়ে ইয়াতে দিয়া আছে তো ম্যাচ দা ফলোইং ইয়াৰ পৰা আহিব পাৰে ঠিক আছে ম্যাচ দা ফলোইংৰ কাৰণে তুমি এইখিনি চাই থবা তাৰ পিছত তোমাৰ ইফালে চোৱা যেটো প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ বিষয়টো তোমালোকে জানাই ইয়াৰ তোমাৰ 1 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ প্ৰশ্নটো তোমাৰ এটো 2 মাৰ্কৰ কাৰণেও আহিব পাৰে 1 মাৰ্কৰ কাৰণেও আহিব পাৰে আৰু যেটো তোমাৰ 2 নম্বৰ প্ৰশ্ন আছে এটো তুমি এমসিকিউৰ কাৰণে চাবা ঠিক আছে এমসিকিউৰ কাৰণে আৰু এফালে আছে তোমাৰ 5 নম্বৰ কোৱেশ্চনটো তো 1 2 আৰু 5 এই প্ৰশ্নকেইটা তুমি চাবা আৰু তোমাৰ গোলাকাৰ লেন্সৰ যেটো প্ৰতিহৰণ আছে সেই প্ৰতিহৰণৰ কাৰণে তুমি এফালে চোৱা যেটো তোমাৰ লেন্সৰ যেটো তালিকা আছে এই তালিকাখন তোমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যেহেতু 8 মাৰ্ক আহিব 8 মাৰ্ক বহুত হয় এটা চেপ্টাৰৰ পৰা 8 মাৰ্ক আহা মানে বহুত আহে ঠিক আছে তো তুমি এটো চাব লাগিব এটো আৰু এইফালে আছে তোমাৰ এই চিত্ৰত এই যেটো বাকস আছে এই বাকসটো তুমি ভালদৰে চাবা ঠিক আছে আৰু তোমাৰ এটো চাই হে বাকস কেটা যদি মনত থাকে তুমি এই চিত্ৰবোৰ অটোমেটিক্যালি আঁকিব পাৰিবা তোমাৰ চাৰিটা কথা হে মনত ৰাখিব লাগে হয়নে তোমালোকে যেহেতু পঢ়িছা গমে পোৱা কেনেকৈ পঢ়িব লাগে তো এইখিনি আৰু তোমাৰ এই যেটো লেন্সৰ যেটো ফৰ্মুলা আছে এটো লেন্সৰ ফৰ্মুলা এই লেন্সৰ ফৰ্মুলাটো চাবা আৰু তাৰ লগতে ইয়াতে তোমাৰ যেটো एग्जांपल 10.3 আছে এই 10.3 টো চাবা एग्जांपल 10.3 এটো ইম্পৰ্টেন্ট হয় এটো চাবা আৰু এফালে তোমাৰ এই যেটো एग्जांपल 10.4 আছে এটো চাবা একেটা কিন্তু মই অলৰেডি কৰাইছো মই তোমালোকক কৈ আছো যে এটো চেপ্টাৰৰ পৰা যিমানখিনি ইম্পৰ্টেন্ট মানে নিউমেৰিকেল আছে অৰ্থাৎ গাণিতিক সমস্যা আছে গোটেইখিনি মই কৰাইছো অলৰেডি তোমালোকে সেই ভিডিওটো চাই লবা আৰু এফালে তোমাৰ যেটো লেন্সৰ ক্ষমতা আছে লেন্সৰ ক্ষমতাটো কেতিয়া পজিটিভ হয় কেতিয়া নেগেটিভ হয় আৰু তোমাৰ কেতিয়া অপহাৰী বা অবিহাৰী লেন্স কাক কয় আজিকালি তো তোমাৰ অবিহাৰী বা অপহাৰী বুলিহে মেনশন কৰা থাকে তো কেতিয়া অপহাৰী হয় কেতিয়া অবিহাৰী হয় গোটেইখিনি কথা তোমাৰ এই প্যাৰাগ্ৰাফটোত দিয়া আছে তুমি এই প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা তোমাৰ ইয়াতে তোমাৰ এই যেটো প্যাৰাগ্ৰাফ আছে না ইয়াতে এটো প্যাৰাগ্ৰাফ তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ এই কথাখিনি জানিলেহে তুমি লেন্সৰ লগত ৰিলেটেড যদি নিউমেৰিকেল আহে নিউমেৰিকেলো পাৰিবা বা যদি তোমাৰ 1 মাৰ্কৰ বা 2 মাৰ্কৰ কোৱেশ্চন আহে তুমি তাতেও পাৰিবা তো তোমাৰ এটো বহুত ইম্পৰ্টেন্ট হয় এই প্যাৰাগ্ৰাফটো ঠিক আছে এই দুটা প্যাৰাগ্ৰাফ সৰু সৰু প্যাৰাগ্ৰাফ আছে তুমি এটো পঢ়ি যাবা ঠিক আছে আৰু ইয়াৰে পৰা চোৱা তো তুমি এইখিনি পঢ়িলে ইয়াতে তোমাৰ যেটো 3 নম্বৰ আৰু 2 নম্বৰ আছে হেতু পঢ়িব নালাগে তুমি যদি এইখিনি পঢ়িছা তেতিয়া হলে তোমাৰ এই দুটা তুমি অটোমেটিক্যালি পাৰিবা ঠিক আছে তো ইয়াৰে পৰা তুমি চাব লাগিব এই 2 নম্বৰ যেটো অংক আছে এই অংকটো এটো বহুত ইম্পৰ্টেন্ট হয় এই অংকটো আৰু অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ যিকেটা তোমাৰ এমসিকিউ আছে সেই এমসিকিউ কেটা তো চাবাই এমসিকিউ কেটা তুমি ভালদৰে চাবা ইয়াৰে পৰা তুমি চাবা যেটো তোমাৰ 7 নম্বৰ যেটো কোৱেশ্চন আছে 7 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ ইয়াতে তোমাৰ 10 নম্বৰ কোৱেশ্চন আছে সেই 10 নম্বৰ অলৰেডি মই কৰাইছো এইবোৰ তোমালোকে চাই লবা 10 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত ইয়াতে তোমাৰ 14 নম্বৰ কোৱেশ্চন আছে 14 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ এই 15 নম্বৰ কোৱেশ্চনটো চাবা 15 এই কেটা কোৱেশ্চন চাবা আৰু তোমাৰ ইয়াতে যেটো 16 নম্বৰ কোৱেশ্চন আছে এটো এমসিকিউ হয় 17 নম্বৰ যেটো কোৱেশ্চন আছে এটো এমসিকিউ হয় তো এমসিকিউৰ কাৰণে তোমালোকে 16 17 এই কোৱেশ্চন দুটা চাই যাবা এতিয়া আহিছো আমাৰ তাৰ নেক্সট যেটো চেপ্টাৰ আছে হেতু এটো চেপ্টাৰ হৈছে 11 ইয়াৰ পৰা আহিব তোমাৰ 5 মাৰ্কস আহিব কি মাৰ্কস 5 মাৰ্কস আহিব মানুহৰ চকু আৰু পাৰিবৰণীয় পৃথিৱী তো ইয়াৰ পৰা তুমি কি চাব লাগিব এই যেটো চিত্ৰ আছে চিত্ৰ মেন যিকেটা চিত্ৰ আছে এই চিত্ৰৰ বিষয়ে কিন্তু মই ডেসক্ৰিপচন দি ভিডিও বনাইছো অলৰেডি তোমালোকে হেতু ভিডিও চাই লবা বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক যিমান পাৰিছো মই 100% ফ্ৰী অফ কষ্ট তোমালোকক সহায় কৰিব বিচাৰি আছো যাতে তোমালোকৰ ৰিজাল্টটো ভাল হয় আৰু এবাৰ আমাৰ টাৰ্গেট হৈছে 95 প্লাস যাতে আমি পাব পাৰো তো তোমাৰ মানুহৰ চকু যেটো আছে মানুহৰ চকুৰ যেটো চিত্ৰ চোৱা
তুমি অলপমান টেকনিক্যালি যদি তুমি পঢ়া তেতিয়াহ'লে তুমি ইমান কষ্ট কৰাৰ কোনো দৰকাৰে নাই তুমি চোৱা যদি এই চিত্ৰটো মনত ৰাখা আৰু এই চিত্ৰবোৰৰ যিকেইটা অংগ আছে সেই অংগবোৰৰ কামকেইটা যদি মনত ৰাখা তেতিয়াহ'লে তোমাৰ যিকোনো প্ৰশ্ন আহিলে সেইটো এছাৰশ্যনে হওক বা MCQয়ে হওক বা লং কুৱেশ্যনে হওক যিকোনো প্ৰশ্নৰ এনচাৰ তুমি দিব পাৰিবা বুজি পাইছানে তো অংগবোৰৰ কামবোৰ কিন্তু মনত ৰাখিব লাগিব ইয়াৰ পিছত তুমি এইফালে চাব লাগিব চকুৰ উপযোজন ক্ষমতা এটো চোৱা যেটো চকুৰ যেটো উপযোজন ক্ষমতা আছে সেই উপযোজন ক্ষমতাৰ লগত ৰিলেটেড যিমানখিনি কথা আছে মানে তোমাৰ এইখিনি এই তলত যিখিনি আছে এই গুটেইখিনি তুমি চাব লাগিব আৰু ইয়াৰ পৰা তোমাৰ কিন্তু পৰীক্ষাত প্ৰশ্নটো আহাটো নিশ্চিত এবাৰ ঠিক আছে তোমাৰ হেতু এছাৰশ্যনে হ'ব পাৰে ৰিজনিংয়ে হ'ব পাৰে বা 2 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে তোমাৰ এই পয়েন্ট এই যেটো এই প্যাৰাগ্ৰাফ আছে এটো বহুতেই ইম্পৰ্টেন্ট হয় নিয়াৰ পয়েন্ট কি ফাৰ পয়েন্ট কি তাৰ পিছত তোমাৰ মাসলছবোৰ কেতিয়া সংকুচিত হলে লেন্সৰ ফোকাস দৈৰ্ঘ্য কেনেকৈ পৰিৱৰ্তন হয় গুটেইখিনি কথা ইয়াতে ধুনিয়াকৈ মেনশন কৰা আছে ইয়াৰ পিছত আহিছো আমাৰ যেটো প্ৰতিহৰণমূলক যিবোৰ বিকাৰ আছে অৰ্থাৎ যিবোৰ বেমাৰ আছে আমাৰ মানে পোহৰৰ লগত ৰিলেটেড তেনেকুৱা এটা হৈছে তোমাৰ মায়োপিয়া এই মায়োপিয়াৰ পৰা তুমি কি মনত ৰাখিবা এই ডায়াগ্ৰামটো মনত ৰাখিবা তাৰ লগতে তুমি ইয়াৰে ৰিজন দুটা ৰিজন আছে না এটো এটা ৰিজন দুটা ৰিজন আছে তুমি এই ৰিজন দুটা মনত ৰাখিবা হৈ যাব ঠিক আছে আৰু ইফালে হাইপাৰমেট্ৰোপিয়াটো ঠিক তেনেদৰে হাইপাৰমেট্ৰোপিয়া তোমাৰ ৰিজন ইটো ডেফিনিশনটো মনত ৰাখিবা আৰু ৰিজনটো মনত ৰাখিবা ইয়াতো তোমাৰ দুটা ৰিজন আছে ঠিক আছে তো এটো এটা ৰিজন দুটা ৰিজন আছে আৰু এটো আমি কেনেকৈ কাৰেক্ট কৰিব পাৰো হেতু মনত ৰাখিবা কিন্তু মায়োপিয়াৰ ক্ষেত্ৰটো কেনেকৈ কাৰেক্ট কৰিব পাৰো হেতু মনত ৰাখিবা প্ৰেছবায়োপিয়াৰ ৰিজনটো মনত ৰাখিবা প্ৰেছবায়োপিয়াৰ ৰিজনৰ ওপৰত ভিত্তি কৰি তোমালোকৰ হেতু কাৰেকচন আৰু তোমাৰ এছাৰশ্যনৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে তো এইখিনি চালা তাৰ পিছত তোমাৰ ইয়াতে চোৱা এই ইয়াতে যেটো তোমাৰ কোৱেশ্চন আছে চোৱা এই মই যিখিনি তোমালোকক এতিয়ালৈকে পয়েন্ট আউট কৰিলো না তো সেইখিনি তুমি যদি পঢ়িছা তেতিয়াহ'লে এই প্ৰশ্নাৱলীখিনি তুমি চোৱাৰ দৰকাৰ নাই এইখিনি অটোমেটিক্যালি তুমি পাৰিবা কাৰণ এই গুটেইখিনি কথা তোমাৰ তাতে অলৰেডি ইনক্লুড হৈ আছে ঠিক আছে তো তুমি বাৰে বাৰে এটা বস্তু তুমি এনেকৈ পঢ়া মানে ক'লো না মই অলপমান টেকনিক্যালি পঢ়াৰ কাৰণে ট্ৰাই কৰা ঠিক আছে আৰু এফালে তোমাৰ কোনজনে চকু নেত্ৰদান কৰিব পাৰে কোনজনে চকু নেত্ৰদান কৰিব নোৱাৰে তাৰ বিষয়ে জানিবলৈ হলে তুমি এইটোৰ পঢ়িব লাগিব ঠিক আছে তো এটো পঢ়ি যাবা এটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিংৰ কোৱেশ্চন ইয়াৰ পৰা হ'ব পাৰে আৰু প্ৰিজমৰ মাজৰে যেটো তোমাৰ পোহৰৰ প্ৰতিহৰণ আছে হেতুৰ ওপৰত ভিত্তি কৰি তুমি কি চাব লাগিব ইফালে যেটো এংগল অফ ডেভিয়েশন যেটো তোমাৰ ফৰ্মেশন হয় হেতু এই চিত্ৰটো তুমি ভালদৰে চাই যাবা আৰু এংগল অফ ডেভিয়েশন অৰ্থাৎ বিচ্যুতি কোণ কাক বোলে হেতুৰ মানে ডেফিনিশনটো তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু ইয়াতে যেটো তোমাৰ প্ৰিজমৰ মাজৰে যেটা বগা পোহৰ পাৰ হয় যেটো তোমাৰ বৰ্ণালী সৃষ্টি হয় সেই বৰ্ণালীটোৰ শুদ্ধ ক্ৰমটো মনত ৰাখিবা কোনটো কালাৰ কোনটো পজিশনত থাকে সেই কালাৰটো মনত ৰাখিবা তো সেই কালাৰটো মনত ৰাখাৰ কাৰণে তুমি কষ্ট কৰিব নালাগে ভিপজিউৰ মনত ৰাখা এটো ভিপজিউটো মনত ৰাখিলে তোমাৰ কালাৰটো আহি যাব এটো 1 2 3 4 5 6 7 এনেকৈ সিৰিয়ালি তোমাৰ এটো হৈ যাব আৰু তোমাৰ এই যেটো নিউটনৰ যেটো তোমাৰ কি আছিল বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজনৰ যেটো চিত্ৰ আছে এই চিত্ৰটো তুমি ভালদৰে চাই যাবা আৰু এফালে চোৱা যেটো এবাৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ ৰামধেনুৰ গঠনটো তুমি সেইখিনি কথা বেছি ডাঙৰ নহয় এইখিনি আৰু ৰামধেনু সূৰ্যৰ সদায় বিপৰীত ফালে সৃষ্টি হয় কিহৰ কাৰণে সৃষ্টি হয় আৰু কেনেকৈ সৃষ্টি হয় গুটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি এইখিনি চাবা আৰু বায়ুমণ্ডলীয় প্ৰতিহৰণৰ ক্ষেত্ৰত যিকেটা তোমাৰ ইয়াতে পয়েন্ট আছে যেনেকুৱা তৰাৰ ত্ৰিভুজনী এটা আছে তাৰ পিছত অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত কিহৰ কাৰণে হয় তো এইখিনি তুমি পঢ়িব লাগিব ঠিক আছে ইয়াৰ পৰা 5 মাৰ্ক আহিব 5 মাৰ্ক বহুত হয় এটা চেপ্টাৰৰ পৰা তো তুমি এইখিনি পঢ়িবা ঠিক আছে এবোৰ ভালদৰে মনোযোগেৰে এবাৰ পঢ়িলে হৈ যাব আৰু যেটো তোমাৰ পোহৰৰ বিক্ষেপণৰ লগত যেটো তোমাৰ এক্সাম্পল আছে সেই এক্সাম্পল কেইটা মনত ৰাখিবা এতে ধুনিয়াকৈ দিয়া আছে এটো এক্সাম্পল কেইটা তুমি ভালদৰে চাই যাবা আৰু টিন্ডেল পৰিঘটনা কাক বোলে টিন্ডেল পৰিঘটনাটো কি আৰু টিন্ডেল পৰিঘটনাটো আমাৰ বাস্তৱ জীৱনত আমি ক'ত দেখা পাও আমাৰ ডে টু লাইফৰ লগত কেনেকৈ ৰিলেটেড হৈ আছে তো টিন্ডেল পৰিঘটনাৰ বিষয়ে তুমি চাই যাবা ইয়াৰ পৰা এছাৰশ্যনৰ কোৱেশ্চন হ'ব পাৰে ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে ঠিক আছে আৰু ইয়াতে চোৱা এই যেটো তোমাৰ লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে না এটো প্যাৰাগ্ৰাফৰ পৰা কিন্তু তোমাৰ এছাৰশ্যন আৰু ৰিজনিংৰ কোৱেশ্চন আহাৰ বহুতে চান্স আছে তোমাৰ এটো যদি বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰ ডাঙৰ হয় তেতিয়াহলে পোহৰৰ ৰং কেনেকুৱা হয় সৰু হলে পোহৰৰ ৰং কেনেকুৱা হয় তাৰ পিছত কোনটো পোহৰৰ তৰংগ দৈৰ্ঘ্য কম হয় কোনটো পোহৰৰ তৰংগ দৈৰ্ঘ্য বেছি হয় আৰু সেইবোৰ বিক্ষেপিত হলে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় বা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন নহয় গুটেইখিনি কথা তোমাৰ ইয়াতে আছে আৰু আগতে যেটো আমি বৰ্ণালীৰ কথা কলো তুমি যিখিনি পেজ পঢ়িবলৈ কলো সেইখিনি পেজত ধুনিয়াকৈ দিয়া আছে তো তাৰে ওপৰত কোৱেশ্চন আহাটো
মানে আহিব পাৰে ঠিক আছে আৰু ইয়াতে তোমাৰ মুকলি আকাশৰ ৰং নীলা কিহৰ কাৰণে হয় আৰু তোমাৰ যেটো নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য এই মাত্ৰ গলো মই তৰংগ দৈৰ্ঘ্যৰ বিষয়ে তো পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ বিষয়ে তোমাৰ গুটেখিনি কথা ইয়াতে দিয়া আছে তো পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ ওপৰত কিন্তু তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহাটো মানে বেছি সম্ভাৱনীয় তো তুমি পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ যেটো কনসেপচন আছে হেতু কিন্তু ক্লিয়াৰ কৰিবা ইয়াতে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত তোমাৰ কেনেকুৱা হয় তাৰ পিছত তোমাৰ আহিছে অনুশীলনী চোৱা অনুশীলনীৰ পৰা তোমাৰ যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা এমসিকিউ কেটা চোৱাৰ পিছত তুমি ইয়াৰে পৰা এটা চোৱা তোমাৰ যেটো 13 নম্বৰ কোৱেশ্চন আছে 13 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে 13 নম্বৰ কোৱেশ্চন তাৰ পিছত তোমাৰ এটো 12 নম্বৰ কোৱেশ্চনটো চাবা আৰু তোমাৰ এটো 11 নম্বৰ কোৱেশ্চনটো তোমাৰ হিভালটো কলুৱে সেইখিনি চালে তোমাৰ এইখিনি আৰু এক্সট্ৰা কে পঢ়াৰ দৰকাৰ নাই তুমি তাৰে পৰা এইখিনি লিখিব পাৰিবা হয়নে নাই বাৰু তোমালোকে তো দুৰ্বল নহয় না যেতিয়া লৰা ছোৱালী সকলে তোমাৰ এডোলেসেন্স পায় অৰ্থাৎ তোমাৰ কৈশোৰ কাল পায় তেতিয়া হিহঁতক কি বুলি কয় জানানে লিটল সায়েন্টিস্ট বুলি কয় তো তোমালোকে একজন নিজে নিজে সায়েন্টিস্ট হয় তো তোমালোকৰ হেখিনি ক্যাপাবিলিটি আছে তো তোমালোকে হেখিনি এপ্লাই কৰিবা ঠিক আছে অলপমান টেকনিক্যালি থিংকিং কৰিবা সবা বস্তুবোৰ ইজি হৈ আহিব তুমি এতিয়া টেন্স হ'ব না লাগে তুমি টেকনিক্যালি থিংকিং কৰা বস্তু ইজি হৈ আহিব 9 নম্বৰটো চাবা আৰু ইফালে তোমাৰ এই 7 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে এই কেটা কোৱেশ্চন চাবা আৰু যেটো 5 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমাৰ আগৰখিনি পঢ়িলে তুমি এই কোৱেশ্চনটো আৰামছে আনসাৰ কৰিব পাৰিবা এতিয়া আহিছো আমাৰ বিদ্যুৎ চেপ্টাৰ 12 নম্বৰ চেপ্টাৰ এই 12 নম্বৰ চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব এটো চেপ্টাৰৰ ওয়েটেজ হৈছে 6 হয় তো এই 6 নম্বৰ চেপ্টাৰৰ পৰা তুমি একেবাৰে যেটো লাস্টৰ যেটো প্যাৰাগ্ৰাফ আছে এই লাস্টৰ প্যাৰাগ্ৰাফটো প্ৰথমতে তুমি চাব লাগিব এতে তোমাৰ ইলেক্ট্ৰন কোনফালে গতি কৰে আৰু তোমাৰ বিদ্যুৎ প্ৰবাহ কোনফালে হয় আৰু ইয়াৰ ওপৰত কিন্তু এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহাটো মানে সম্ভাৱনীয় আৰু এফালে সোয়া এটো যেটো প্ৰবাহৰ যেটো ডেফিনিশন আছে হেতু প্ৰবাহৰ একক কি আৰু প্ৰবাহৰ একক প্ৰবাহৰ মান জোখাৰ কাৰণে আমি কি হজুল ইউজ কৰো আৰু হেতু আমি কেনেকে কানেকশন কৰো এটো তোমাৰ শ্ৰেণীবদ্ধ সজ্জাত সজাও নে সমান্তৰাল সজ্জাত সজাও তো গুটেখিনি ইয়াতে দিয়া আছে তুমি এই কথাখিনি ভালদৰে চাবা এই কথাখিনি তুমি এইখিনি পঢ়লে পাবা আৰু 12.1 যেটো আছে হেতু এমসিকিউ কোৱেশ্চন হয় হে এমসিকিউ কাৰণে তুমি চাবা ইফালে তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো তোমাৰ এমসিকিউৰ কোৱেশ্চন হয় তুমি এটো চাবা ঠিক আছে আৰু তোমাৰ এটো সব বিভব আৰু বিভবভেদৰ পৰা বিভব আৰু বিভবভেদৰ লগত তোমাৰ যিখিনি ৰিলেশন আছে বা যেটো তোমাৰ ডেফিনিশন আছে ডেফিনিশনবোৰ কিন্তু অবভিয়াসলি তুমি মনত ৰাখিব লাগিব কি মনত ৰাখিব লাগিব এটা আছে ডেফিনিশন এটা আছে তোমাৰ এসআই একক আৰু সেই এককটোৰ ডেফিনিশন এসআই একক কি আৰু সেই এককটোৰ ডেফিনিশন কি হেখিনি তুমি মনত ৰাখিব লাগিব ঠিক আছে তো হেখিনি তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে এখিনি তুমি পঢ়িবা ভালদৰে আৰু ইফালে তোমাৰ 12.2 যেটো আছে এটো তোমাৰ এমসিকিউৰ কাৰণে হয় এটো তুমি চাবা আৰু এফালে তোমাৰ এই 3 নম্বৰ কোৱেশ্চনটো চাবা এই 3 নম্বৰ কোৱেশ্চনটো ঠিক আছে ইয়াৰ পিছত চোৱা যেটো উমৰ সূত্ৰ আছে এটো তো উমৰ সূত্ৰটো তো চাবই লাগিব উমৰ সূত্ৰটো এই যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো চাবা আৰু ডায়াগ্ৰামৰ ডেসক্ৰিপচন ইয়াতে দিয়া আছে তো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো যেটো উমৰ সূত্ৰ আছে উমৰ সূত্ৰৰ বিষয়ে তুমি গুটেখিনি কথা চাই যাবা ঠিক আছে আৰু এফালে তোমাৰ উমৰ সূত্ৰৰ লগত ৰিলেটেড এটা তোমাৰ এটো চোৱা তোমাৰ এফালে যে সুপৰিবাহী আৰু কুপৰিবাহী কেতিয়া কোৱা হয় এটো উমৰ সূত্ৰৰ লগত ৰিলেটেড হৈ আছে ঠিক আছে তো এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এটো প্যাৰাগ্ৰাফ ভালদৰে চাই যাবা আৰু এফালে তোমাৰ 12.3 যেটো এই আছে তোমাৰ এক্টিভিটি আছে কাৰ্যকলাপ আছে এই কাৰ্যকলাপটো তুমি আন্ডাৰষ্টেণ্ডিং লাগিব এই কাৰ্যকলাপটো কাৰণ এই কাৰ্যকলাপৰ ওপৰত কোৱেশ্চন হয় এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে এটো চা এটো তোমাৰ যেটো কোৱেশ্চন আছে এটো প্ৰবাহৰ মান পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে নে এটো এই প্ৰশ্নটো তোমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ এইখিনি মানে এই কাৰ্যকলাপৰ গুটেখিনি ডেসক্ৰিপচন তোমাৰ ইয়াতে দিয়া আছে ৰুট তোমাৰ দৈৰ্ঘ্যৰ লগত কেনেকৈ পৰিৱৰ্তনশীল হয় আৰু তোমাৰ ৰুটটো প্ৰস্থচ্ছেদৰ কালিৰ লগত কেনেকৈ পৰিৱৰ্তনশীল হয় বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা সিকোয়েন্স বেসড কোৱেশ্চন আহিব পাৰে তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে বা তোমাৰ ডাট সিঙ্গল কাৰেক্ট কোৱেশ্চন আহিব পাৰে আৰু ইফালে চোৱা তোমাৰ এই ৰেঞ্জটো মনত ৰাখিবা পৰিবাহী হলে কিমান ৰেঞ্জ হয় আৰু তোমাৰ অপৰিবাহী হলে কিমানখিনি ৰেঞ্জ হয় আৰু তোমাৰ যিবোৰ হিটাৰ আছে বা যিবোৰ তোমাৰ স্ত্ৰী আছে হেবোৰত আমি কিহৰ কাৰণে সংকৰ ধাতু ইউজ কৰো সেই বিষয়ে তুমি জানিবলৈ হলে তুমি এইখিনি পঢ়িব লাগিব আৰু এইখিনিৰ ওপৰত কিন্তু তোমালোকৰ এক্সাৰসাইজত কোৱেশ্চন আছে গতিকে এইখিনি পঢ়িলে তুমি এইখিনি যদি বুজিবা সেইখিনি পঢ়াৰ দৰকাৰ নাই ঠিক আছে আৰু ইয়াৰ পিছত
তোমাৰ এইটো যেটো 12.4 আছে 12.4 টো এমসিকিউৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ 12.5 আছে এটো 3 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে তো 3 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে তোমাৰ এই প্ৰশ্নটো বহুত দৰকাৰী হয় মই তোমালোকক অলৰেডি কৰাইছো এই চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেন্ট নিউমেৰিকেল আছে সেই নিউমেৰিকেলখিনি তুমি কৰাইছো বা তোমাৰ যোৱা বছৰ মই কৰাইছিলো তোমালোকে তাৰ পৰা ভিডিওটো চাই লব পাৰা আৰু ইফালে তোমাৰ এই প্ৰশ্নটো যে আছে এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো ঠিক আছে আৰু তুমি এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এই প্ৰশ্নাৱলীৰ পৰা চাবা এটো চা যেটো তোমাৰ 1 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো তোমাৰ এমসিকিউৰ কাৰণে আহিব পাৰে এমসিকিউ মানে অপচনবোৰ দি দিব এফালে তোমাৰ এটো চা মই যে কলো তো সংকৰ ধাতু কি ইউজ কৰা হয় হেতু ইয়াতে তোমাৰ ধুনিয়াকে দিয়া আছে আৰু তোমাৰ এটো 2 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে 2 নম্বৰ 3 নম্বৰ এই প্ৰশ্নকেইটা চাবা তো তোমাৰ চা তুমি আগৰখিনি পঢ়িলে এখিনি তো মোৰ মতে তোমাৰ হৈ যাব তাৰ পিছত তোমাৰ শ্ৰেণীৰ যেটো সজ্জা আছে সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জা তো সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে তুমি এটা কথা মনত ৰাখিবা যে শ্ৰেণীবদ্ধ সজ্জা হলে তোমাৰ সৰ্বোচ্চ ৰুট বুজায় আৰু যদি সমান্তৰাল সজ্জা হয় তেতিয়া হলে হেতু সৰ্বনিম্ন ৰুট বুজায় আৰু শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ মাজৰ যেটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো তুমি চাব লাগিব ঠিক আছে এই ডিফাৰেন্সটো তুমি চাবা ইম্পৰ্টেন্ট হয় আর ডিফারেন্স টু এই চিত্রটো তুমি চাবা এই চিত্ৰৰ লগত ৰিলেটেড তোমাৰ কিন্তু কোৱেশ্চন আহিব পাৰে ঠিক আছে আৰু তোমাৰ এই প্ৰশ্নাৱলীৰ মেইন তোমাৰ কি হয় অবজেক্টিভস যে তোমাৰ যেটো ভোল্টমিটাৰ আছে আৰু যেটো এমিটাৰ আছে সেই ভোল্টমিটাৰ আৰু এমিটাৰটো কেনেকৈ আমি কানেকশন কৰিব লাগে কাৰেক্টলি আমি কেনেকৈ কানেকশন কৰিব লাগে তো সেই বিষয়ে তোমাৰ এই আনসাৰ দুটা তুমি কৰি থব পাৰা ঠিক আছে এতিয়া চোৱা এই যেটো আছে উদাহৰণ আছে 12.9 এটো চাবা এটো ইম্পৰ্টেন্ট হয় আৰু এফালে তোমাৰ এই লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে না এই প্যাৰাগ্ৰাফটো তুমি ভালদৰে চাবা ইয়াতে বহুতে দৰকাৰী কিছুমান কথা আছে এখিনি চাবা আৰু এফালে তোমাৰ প্ৰশ্নাৱলী যেটো আছে সেই প্ৰশ্নাৱলীৰ পৰা তুমি কোনটো প্ৰশ্ন চাবা এই প্ৰশ্নাৱলীটো তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চাবা এফালে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে 3 আৰু 4 এই কোৱেশ্চন দুটা চাবা আৰু এফালে তোমাৰ তাপীয় ক্ৰিয়াৰ যেটো জুলৰ সূত্ৰ আছে বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় তো তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো এটো ইয়াতে তোমাৰ এইখিনি এটো প্যাৰাগ্ৰাফ পঢ়িবা লগতে তোমাৰ ইয়াতে তোমাৰ তিনিটা পইণ্ট দিয়া আছে ঠিক আছে এই তিনিটা পইণ্ট তুমি এটো মনত ৰাখিব লাগিব এই পইণ্ট তিনিটা মনত ৰাখিবা আৰু এফালে তোমাৰ উদাহৰণ 12.11 বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে এইখিনি চালা এখিনি সর পিছত তোমাৰ প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি তিনিটা প্ৰশ্ন চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তিনিটা প্ৰশ্ন তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু তোমাৰ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ যেটো ব্যৱহাৰ আছে হেতু কোড ব্যৱহাৰ কৰা হয় আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় হেতু তুমি এটো পেজ পঢ়িলে গম পাবা আৰু বৈদ্যুতিক ক্ষমতা যেটো আছে বৈদ্যুতিক ক্ষমতা কাক বোলে আৰু ইয়াৰ লগত ৰিলেটেড যিখিনি ফৰ্মুলা আছে আৰু এসআই এককবোৰ মই বাৰে কৈ আছো এসআই এককবোৰ তুমি চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় তাৰে পৰা তুমি 2 মাৰ্ক বা 3 মাৰ্কৰ কোৱেশ্চনটো পাবাই পাবা আৰু তোমাৰ এই কথাখিনি তুমি ভালদৰে মনত ৰাখিবা আৰু 12.12 আছে হেতু তোমাৰ এমসিকিউৰ কাৰণে মনত ৰাখিবা ঠিক আছে আৰু এফালে তোমাৰ এটো যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীটোৰ 2 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো চাবা আৰু এফালে আছে আমাৰ অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ পৰা সো যেটা এমসিকিউ আছে সেই এমসিকিউ কেটা তো চাব লাগিব এমসিকিউ কেটা চাবা এৰে তোমাৰ 6 নম্বৰ কোৱেশ্চনটো তাৰ পিছত তোমাৰ এফালে 7 নম্বৰ কোৱেশ্চনটো 6 আৰু 7 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এফালে তোমাৰ এটো 12 নম্বৰ কোৱেশ্চনটো হয় আৰু এফালে তোমাৰ আছে এফালে তোমাৰ এটো 10 নম্বৰ কোৱেশ্চনটো এফালে তোমাৰ 13 নম্বৰ কোৱেশ্চনটো এটো 4 মাৰ্কৰ কোৱেশ্চন হয় এফালে তোমাৰ এটো চাবা তোমাৰ এটো 15 নম্বৰ কোৱেশ্চন তাৰ পিছত এটো 16 আৰু 17 এটা 15 16 17 বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন তিনিটা বহুত ইম্পৰ্টেন্ট হয় আৰু এফালে তোমাৰ এতে যে ব্যাখ্যা কৰা আছে এই ব্যাখ্যা কৰাখিনি তোমাৰ আগতে যিখিনি তুমি পঢ়িলা গোটেইখিনি কথা তাতে ইনক্লুড হৈ আছে অলৰেডি তাতে ইনক্লুড হৈ আছে তাৰ ভিতৰত তোমাৰ ইয়াতে বি নম্বৰ ইফালে তোমাৰ সি নম্বৰ এই প্ৰশ্ন দুটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই ডি নম্বৰটো তো তাতে ৰিলেটেড হৈ আছে এতিয়া সব 13 নম্বৰ চেপ্টাৰৰ পৰা আহিব 5 মাৰ্কস বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এটোৰ পৰা তুমি কি চাবা এটোৰ পৰা তুমি চাবা এটো চোৱা এটো তোমাৰ এই
এই 1 নম্বৰ এটো প্ৰশ্নটো চাবা আৰু ইয়াৰ পিছত তোমাৰ যেটো চুম্বক বলৰেখা আছে চুম্বক বলৰেখাবোৰৰ যেটো ধৰ্ম আছে এই চিত্ৰটো চাই থবা কাৰণ ইয়াৰ যেটো ডাইৰেকশন আছে না এই ডাইৰেকশনটো তোমাৰ পৰীক্ষাত মানে ডাইৰেক্টলি নাহিলে কিন্তু ইনডাইৰেক্টলি কোৱেশ্চন সুধে যে ডাইৰেকশন কেনেকুৱা হ'ব আৰু তাৰ পিছত তোমাৰ ইয়াতে চুম্বক বলৰেখাৰ যিবোৰ ক্যাৰেক্টাৰিষ্টিক্স আছে বা বৈশিষ্ট্য আছে বা ধৰ্ম আছে গুটেখিনি কথা তোমাৰ এইখিনি ঠাইত দিয়া আছে তুমি এই প্যাৰাগ্ৰাফটো পঢ়িবা ভালদৰে ঠিক আছে ইয়াৰ পিছত এটো সব পৰিবেশিৰ মানে মাজেৰে যোৱা যেটো প্ৰবাহ আছে সেই প্ৰবাহৰ বিষয়ে এই চিত্ৰ দুটা চোৱা এই চিত্ৰ দুটাৰ লগত যিখিনি কথা আছে গুটেখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে আৰু এটো প্যাৰাগ্ৰাফৰ পৰা এটা প্ৰশ্নটো তোমালোকে জানাই যদি প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছা প্ৰত্যেকটো জিলাতে তোমাৰ এটো প্যাৰাগ্ৰাফৰ পৰা কোৱেশ্চন আহিছে গতিকে তোমালোকে এটো চাবা আৰু তোমাৰ যেটো বুৰাঙলিৰ যেটো নীতি আছে সেই নীতিটো এটো নীতি আৰু এই নীতিৰ তোমাৰ ব্যৱহাৰ ইয়াতে যিকেটা তোমাৰ एग्जांपल আছে সেই एग्जांपल কেটা খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে एग्जांपल কেটা ঠিক আছে আৰু ইয়াতে তোমাৰ যেটো 3 নম্বৰ যেটো প্ৰশ্ন আছে সেই 3 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন এই দুটা তোমাৰ ইন্টাৰ ৰিলেটেড হয় আৰু এই প্ৰশ্ন দুটা তোমাৰ এই প্ৰশ্ন তিনিটা মুখস্থ কৰাৰ কোনো দৰকাৰ নাই তুমি যদি এটো প্যাৰাগ্ৰাফ পঢ়িছা আৰু যদি তুমি এটো প্যাৰাগ্ৰাফ পঢ়া এই দুটা প্যাৰাগ্ৰাফ পঢ়িলে তোমাৰ সেই তিনিটা কোৱেশ্চন তাতে ইনক্লুড হৈ আছে ঠিক আছে আৰু এফালে তোমাৰ চা এটো একেবাৰে তলত চাই তো ম্যাক্সওয়েলৰ কৰ্কৰ স্ক্ৰু নীতি আছে এই স্ক্ৰু নীতিটো চাই যাবা আৰু এফালে তোমাৰ চাবা সলিনয়েড যেটো আছে সলিনয়েডৰ বিষয় তুমি কি চাবা সলিনয়েডৰ ভিতৰত তুমি কেতিয়া সৰ্বোচ্চ হয় কেতিয়া সৰ্বনিম্ন প্ৰবাহ হয় আৰু ইহতৰ যেটো ক্যাৰেক্টাৰিষ্টিক্স আছে যিখিনি তোমাৰ চুম্বক ক্ষেত্ৰ ৰেখা সৃষ্টি হ'ব বা চুম্বক ৰেখা সৃষ্টি হ'ব বা চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব গুটেখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি এটো পঢ়িবা ঠিক আছে আৰু প্ৰশ্নাৱলীৰ পৰা ইয়াৰে 1 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে এতে আৰু ইফালে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ 13.7 এক্টিভিটিটো এটো লখিমপুৰ জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত এটো তুমি চাবা ধুনিয়াকে দিয়া আছে ফ্লেমিঙৰ বাহুতি নীতিৰ যেটো তোমাৰ ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো চাবা কোনটো আঙুলিয়ে কি নিৰ্দেশ কৰে এটো চাবা কিন্তু আৰু তোমাৰ কোনটো সূত্ৰৰ দ্বাৰা আমি কি উলিয়াব পাৰো এটো তোমাৰ এসাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে ম্যাথছ টা ফলোইং হ'ব পাৰে বা খালি ঠাই হ'ব পাৰে ঠিক আছে যিকোনো ধৰণৰ কোৱেশ্চন হ'ব পাৰে এটো যোৱা বছৰ আহিছিল এই কোৱেশ্চনটো এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আৰু এই প্ৰশ্নাৱলীৰ পৰা এটো তোমাৰ এমসিকিউ হিচাপে তুমি দুটা চাবা এমসিকিউৰ কাৰণে এটো চাবা এটো 3 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট হয় আৰু এফালে যেটো তোমাৰ বৈদ্যুতিক জেনাৰেটৰ আছে বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি আৰু তুমি কি চাবা ইয়াতে যিকেটা তোমাৰ অংশ আছে এটা বৈদ্যুতিক জেনাৰেটৰ যিকেটা পাৰ্টস আছে সেই পাৰ্টস কেটা তুমি জানিব লাগিব ইম্পৰ্টেন্ট হয় আৰু গুটেকেটা পাৰ্টসৰ বিষয়ে আৰু ইয়াৰে তোমাৰ প্ৰশ্নাৱলী এটো চোৱা বৈদ্যুতিক মটৰত যেটো ফলাঙটিৰ ভূমিকা অৰ্থাৎ কাম এটা ইয়াতে দিয়া আছে আৰু তোমাৰ বিদ্যুৎ চুম্বকীয় আবেগ যেটো আছে বিদ্যুৎ চুম্বকীয় যিখিনি আবেগ আছে সেই আবেগৰ ওপৰত তোমাৰ কেনেকে বৰ্তনী এটা বিদ্যুৎ আবিষ্ট কৰিব পাৰি হেতুৰ বিষয় তোমাৰ ধুনিয়াকে দিয়া আছে তো তুমি এই প্যাৰাগ্ৰাফটো পঢ়িবা আৰু এফালে তোমাৰ ফ্লেমিঙৰ যেটো সুহতীয়া নীতি আছে এটো সুহতীয়া নীতি হেতুৰ বিষয় তোমাৰ এই প্যাৰাগ্ৰাফটো পঢ়িব লাগিব সো তোমালোকে ভাবি আছে যে স্যাৰ আপুনি সকলো চাবলৈ গৈ আছে চাব লাগিব তোমাৰ কাৰণ তোমাৰ আমাৰ টাৰ্গেট হৈছে 95 প্লাস স্কোৰ কৰা ঠিক আছে তো টান নহয় কিন্তু তুমি যদি অলপমান টেকনিক্যালি থিংকিং কৰা আৰামসে হৈ যাব কোনো ধৰণৰ এতে বাধাহাৰ কোনো প্ৰশ্নই নাহে ঠিক আছে তো এইখিনি ডেফিনিশন কেটা কৰিবা এই প্ৰশ্নটো তোমাৰ এবাৰ কামৰূপ মেট্ৰ জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত আৰু বৈদ্যুতিক জেনাৰেটৰৰ ব্যৱহাৰ কাৰ্যনীতি আৰু ইয়াৰে অংগ কেটা ঠিক আছে তুমি ভালদৰে এবোৰ 1 ঘণ্টা কৰিলে তোমাৰ হৈ যায় ঠিক আছে এৰ পিছত তোমাৰ এই যেটো ই আছে হার আছে এটো মনত ৰাখিবা আৰু এফালে তোমাৰ এইটো চাবা তোমাৰ এমসিকিউ হিচাপে এটো চাবা আৰু তোমাৰ যেটো ঘৰুৱা বৰ্তনী এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ কেস বেস স্টাডি অৰ্থাৎ ক্ষেত্ৰ ভিত্তিক প্ৰশ্ন তোমাৰ ইয়াৰ পৰা আহিব পাৰে ঘৰুৱা বৈদ্যুতিক বৰ্তনী আমি কেনেকে সংযোগ কৰো কি সংযোগ কৰো কোনটো তাৰৰ কোনটো কালাৰ হয় আৰু এটা আছে ভূমি সংযোগটো কি হয় তো হেইটো তুমি এইখিনি পঢ়িব লাগিব আৰু ভূমি সংযোগৰ বিষয়ে কোনটো তাৰৰ কি কালাৰ হয় কেতিয়া ওভাৰলোডিং হলে শৰ্ট সার্কিট কেতিয়া হয় গুটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তো ইয়াৰ পৰা তোমাৰ এসারশন ৰিজনিং হ'ব পাৰে ক্ষেত্ৰ ভিত্তিক প্ৰশ্ন হ'ব পাৰে তো তুমি এইখিনি চাব লাগিব ঠিক আছে ইয়াৰ পিছত চোৱা
এটা যেটো তোমাৰ 3 নাম্বাৰ যেটো কোৱেশ্চন আছে এই 3 নাম্বাৰ কোৱেশ্চনটো চাবা ঠিক আছে আৰু এফালে 1 নাম্বাৰ কোৱেশ্চনটো 1 আৰু 3 এতিয়া আহিছো আমাৰ অনুশীলনীৰ যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা এমসিকিউ কেটা আসৰ পিছত তুমি চাবা যেটো 8 নাম্বাৰ যেটো কোৱেশ্চন আছে 8 নাম্বাৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ এটো সা যেটো 11 নাম্বাৰ যেটো কোৱেশ্চন আছে 11 নাম্বাৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ এফালে এটো 14 নাম্বাৰ কোৱেশ্চনটো আৰু এফালে আছে তোমাৰ 15 আৰু এফালে আছে 18 ঠিক আছে তুমি এই কোৱেশ্চন কেটা চাবা ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন কেটা এৰ পিছত আমাৰ আৰু নাই তো এইখিনি আছিল এটো তো তুমি যদি জিকেটা পয়েন্ট মই ডিসকাশন কৰিছো তোমালোকে কিছুমানে কমেন্ট কৰি কোৱা যে স্যার এইবোৰ কমন পৰিবনে হসাকৈ পৰিব তোমালোকে ভালদৰে ষ্টাডি কৰা মই জিকেটা পয়েন্ট কৰিলো মই এবাৰ তোমাৰ 24টা ডিস্ট্ৰিক্টৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো মেথছৰো সলভ কৰিছো 12-13টা তো মই হেবোৰ এনালাইসিস কৰি তোমালোকক এই পয়েন্ট আউট কেটা কৰিলো তো তোমালোকে ভালদৰে ষ্টাডি কৰা তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় নিশ্চিতভাৱে জনাবা বেষ্ট অফ লাক থাকিল তুমি যিমানখিনি এফৰ্ট দিবা তোমাৰ ৰিজাল্ট হিমানে বেটাৰ হ'ব তো নিজৰ ওপৰত ভৰসা ৰাখা ষ্টাডি কৰা ধন্যবাদ